যে গৰুখুটি কৃষি প্ৰকল্পত এটা আনন্দমুখৰ পৰিৱেশত আমি কিছু ব্যতিক্ৰমী কাৰ্যসূচী লোৱা হৈছে যে ইয়াত আমাৰ ক্ৰিকেটৰ সেই প্ৰতিযোগিতা দেখিছে ফাইনেল খেল এনেকৈ আমাৰ অফিচাৰ্ছ ইনচাৰ্জ টিম আৰু আমাৰ 6 নম্বৰ কেম্প মাজত ফাইনেল খেলা হৈছে বৰ আমোদজনক খেল হৈছে তাৰপিছত আপোনালোকে দেখিছে যে আমি যিটো উপহাৰ কুপনৰ যিটো খেল ইয়াত আমাৰ 10 টকাকে লৈ পেলাই আমি 15টা পুৰস্কাৰ দিছোঁ যে ইয়াত আসলতে কৃষি সৈনিকসকলৰ মাজত এটা উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকৰ মাজত সমন্বয় মৰম চেনেহ এইবিলাক বৃদ্ধি কৰিবৰ কাৰণে যে তেওঁলোকে আনন্দমুখৰ পৰিৱেশত গোটেইখিনি লগ খাইছে সেইকাৰণে তেওঁলোকক উৎসাহিত কৰিবলৈ যি কৰিব লাগে বেটো ধৰি যি কৰিব লাগে তাকে কৰিবলৈ প্ৰস্তুত আছোঁ খালি আমাৰ ল'ৰা ছোৱালী স্বনিৰ্ভৰশীল হ'ব লাগে পথাৰ বজাৰ আমাৰ দখল কৰিব লাগে অৰ্থনৈতিকভাৱে সচল হ'ব লাগে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব লাগে আৰু লগতে আপোনালোকে দেখিছে যে ইয়াৰ জৰিয়তে আমাৰ কেনেকৈ ল'ৰা ছোৱালীবিলাকে এটা আনন্দমুখৰ পৰিৱেশত ইয়াত একগোট হৈ পেলাই এটা টিম ৱৰ্ক অ'নাৰশ্বিপ লৈ কাম কৰাৰ এটা টিম ৱৰ্ক সুন্দৰকৈ ইয়াত হৈছে ল'ৰা ছোৱালীবিলাক মনে মিলি হৈছে যিবিলাক আগতে আমাৰ আছিলে আচলতে সমবায় এনেকৈ কৰা কিন্তু সেইবিলাক হেৰাই যোৱাৰ নিচিনা হৈছিল কিন্তু গৰুখুটি প্ৰকল্পই থিয় হৈছে সেই আমাৰ পৰম্পৰাটো ঘূৰাই আনিবৰ কাৰণে আৰু স্বনিৰ্ভৰশীল হোৱা যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে গৰুখুটি প্ৰকল্পই এক আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হ'ব লাভৰ মুখ আমি দেখিছোঁ আৰু দেখিছে গৰুখুটি প্ৰকল্পৰ পৰিৱৰ্তনটো কেনেকৈ হৈছে ইয়াত ঘৰ দুৱাৰ গৌশালা বা বিভিন্ন নিৰ্মাণ হৈছে দলংখনো যোগাযোগৰ ক্ষেত্ৰত দলংখন হৈছে দলংখন আমি এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ'ব যিখন গৰুখুটি প্ৰকল্পত নাওৰে ভয় লগা পৰিৱেশত পাৰ হ'ব লগা হৈছিল সেইটো এতিয়া আমি গাড়ীৰে পকা দলঙৰ ওপৰেদি যাব পৰা পৰিৱেশ হৈছে গতিকে আমি বিভিন্ন পৰিকল্পনা আছে আৰু যিটো আমি ইয়াত আচলতে 6-7 মাহে খেতি কৰিব পাৰোঁ 6-7 মাহ বাকীটো বানপানীতে গোটেই গৰুখুটি প্ৰকল্প ডুবি যায় গতিকে এতিয়া মথাৰিও এবাৰ সম্পূৰ্ণ হ'ব যে গৰুখুটি প্ৰকল্প বানমুক্ত গৰুখুটি কৰিবলৈ আমাৰ চৰকাৰে যি এক পদক্ষেপ গ্ৰহণ কৰিছিল সেইটো আমি এবাৰ চাগে ছাকচেছ হ'ম গতিকে সকলো দিশতে গৰুখুটি প্ৰকল্প সুৰক্ষিত হৈ যাতায়াত ব্যৱস্থাও আমাৰ ঠিক হৈ পেলাই আৰু কৃষি সৈনিকসকলে আনন্দমুখৰ পৰিৱেশত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হ'ম গতিকে আমাৰ প্ৰকল্পটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে এটা অৰ্থনৈতিক বিপ্লৱ সংগঠিত ৰূপত হোৱাটো আৰু তাতকৈ ডাঙৰ কথা হৈছে যে আমাৰ মাটি হেৰাই যোৱা মাটি খিলঞ্জীয়া মানুহৰ হেৰাই যোৱা মাটি আমি উদ্ধাৰ কৰি পেলাই সেই মাটিত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীক দি পেলাই আমি কৃষি কৰ্ম কৰি উৎপাদন কৰি পেলাই আমি বজাৰলৈ মেলি দিয়া আৰু লাভৰ মুখ দেখা যে আমাৰ মানুহে খেতি কৰিব নোৱাৰে খেতি কৰিব নাজানে কাম কৰিবলৈ এলাহ যিবিলাক কথা বতৰা আছিল ইয়াৰ এক পৰিৱৰ্তন অনাৰ এই গৰুখুটি কৃষি প্ৰকল্পই এটা ইংগিত বা এটা পৰিৱেশ দিছে আৰু ইয়ে এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে যে সমগ্ৰ অসমতে এনেধৰণে কৃষি প্ৰকল্প যদি কৰা যায় আৰু লগতে আনুষংগিক যিখিনি আমি গাখীৰৰ কৰা হৈছে মাছৰ কৰা হৈছে তেনেকৈ পিগাৰী ফাৰ্ম কৰা হৈছে এতিয়া মুৰ্গীৰ কৰা হৈছে গতিকে আমি লাভজনক কৃষি কৰ্ম বা আমাৰ যিবিলাক লগতে যিখিনি মাছ মাংস গাখীৰ উৎপাদন কৰিবলৈ লোৱা হৈছে ইয়ে আমাৰ ল'ৰা ছোৱালীক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব আৰু বজাৰ দখল কৰাত সহায় কৰিব